যিমান যি হ'লেও পায় ছোৱালীজনীলে মোৰ সদায় মনত পৰি থাকে। কিন্তু তাইক যে মই ইমান মৰম কৰাৰ পিছতো তাই যে মোক এনেকুৱা ইমান ধোকা দিব মই কেতিয়াও ভবা নাছিলোঁ। এইখন ঘৰ তাই কি কষ্ট পাইছিলে বাৰু। সকলো সময়তে কেৱল চাৰিওফালে মানুহেই থাকে, একো এখন কাম নিজে কৰিব নালাগে। গৈ পেলাই সেই জুপুৰিটোত সোমাইছেগৈ। ইমান ধনী ঘৰ ল'ৰাটো চাই দিলোঁ, বোলো তালৈকে বিয়া হৈছোঁ হেৰো, ৰাণীৰ দৰ থাকিবলৈ পাবি। নাই, নুশুনিলে নহয় কথা ক'লে। বিয়া হম 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 বুলি কৈ সেই ভিক্ষুটোলৈ পলাই গুচি গ'লগৈ। আৰু সেইটোৱে কিবা যাদু মন্ত্ৰ কৰি নিলে নেকি ঠিক নাই। ধনী ঘৰ ছোৱালী দেখিলে যে। আজি পলাই যোৱা 6 মাহ 7 মাহে হ'ব হ'ল। তাইৰ লগত মই খঙতে ফোনতো কথা পতা নাই। চেহেৰাটো দেখাটো বাৰু দূৰৰে কথা, কিন্তু যিমান যি হ'লেও নিজৰে ছোৱালী নহয় জানো। লগ পাবলৈ মন যায়, মাত খাওঁ শুনিবলৈও মন যায়। কিন্তু মোৰ বহুত খং উঠে তাইলৈ। ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া ডাঙৰ হোৱাৰ পিছত এয়া মোক বুকুতে লাথ মাৰিলে চালা। হেৰো ভাল পাইছ পা, অকণমান সেই ভাল ঘৰ ল'ৰা এটা ভাল পাব নোৱাৰিলেনে বাৰু? হে, সেই ভাল পাইছে সেই ভিক্ষুটোক। শুনিছোঁ বোলে ঘৰটো জুপুৰিটোৰ নিচিনাহে বোলে। কি কেনেকৈ আছে, কি কৈছে ঠাণ্ডাত তাই ঠিক নাই আৰু দেই। ঘৰত এফালে হিটাৰ নোহোৱাকৈ থাকিবই নোৱাৰে, ৰুমে ৰুমে হিটাৰ। গৰমতো একেবাৰে গৰম বুলি থাকিব নোৱাৰে, ৰুমে ৰুমে এচি। এতিয়া সেইখন ঘৰতকৈ পাবগৈ মছলা ৰ বাপেকে। তাইৰ কথা ভাবিলে বুকুখন বিষাই যায়গৈ মোৰ। বাপেকটো জীয়াই থকা হ'লে কম কষ্ট পালেহেঁতেনে বাৰু। বেয়াও লাগে নহয় আকৌ, এপাক যাবলৈ আকৌ মনো যায়। কিন্তু মোৰ বহুত খং উঠে, কৈছোঁ নহয়। সেই দিনকেইটা কথা মনত পৰিলে বিৰাট খং উঠে মোৰ। অকণমান পাওক চুটুকাহেঁতি। সদায় আকৌ এনেকৈ চাই থাকিবও নোৱাৰোঁ, কিবা এটা মই কৰি দিব লাগিব আৰু। মই জীয়াই থকালৈকে মই মোৰ ছোৱালীজনী কষ্ট থকাটো কেতিয়াও দেখিব নোৱাৰোঁ। কিন্তু তাই মোৰ কথাত অকণমান চিন্তা কৰি চাব লাগিছিলে। ইমান ধনী ঘৰ ল'ৰা এটা চাই দিলোঁ, বোলো তাৰ লগতে বিয়া হবি, সুখেৰে থাকিব পাৰিবি। নাই, নুশুনিলে নহয়। মনে মনে তোক ভাল পাই আছিলে আকৌ। এইকেইদিন তাইলৈ বৰকৈ মনত পৰি আছে। ইমান ঠাণ্ডা পৰিছে, কেনেকৈ আছে বাৰু তাই? কি কৰিছে আৰু দেহি। অঁ বাইদেউ, আপুনি বা ইয়াতে বহি আছে? অঁ ববী, মই ইয়াতে আছিলোঁ। কিয়, কিবা দৰকাৰ হৈছিলে নি তোক? নাই বোলো, ইমান ঠাণ্ডা পৰিছে, চাহ একাপ খাম বুলি ভাবিছিলোঁ আকৌ। আপোনাক গোটেইখন বিচাৰি ফুৰিছোঁ, পিছে আপুনি ইয়াতে বহি আছে। বাইদেউ, কিবা হৈছে নেকি আপোনাৰ? এনেকৈ মন চনবোৰ মাৰি আছে যে? কিনো হ'ব ববী, বেলেগ একো হোৱা নাই। এই ছোৱালীজনীলৈ বৰকৈ মনত পৰিছে। কেনেকৈ আছে, কি কৰিছে আৰু। আজি বিয়া পতা 6 মাহ 7 মাহে হ'ব হ'ল। তাই কেনেকৈ আছে, কি খাইছে, কি বৈছে, একো এটা খবৰ পোৱা নাই। এইখন ঘৰত তাই ইমান ধুনীয়াকৈ আছিলে ৰাণীৰ দৰে। সেইখন ঘৰত তাই চাকৰিৰ দৰে আছে চাগে। কেনেকুৱা চাগে চেহেৰা পাতি হ'ল অকণো ঠিক নাই। সেইবোৰকে চিন্তা কৰি বহি আছিলোঁ। অঁ, আপুনি মানে জোনালী মাজনীৰ কথা চিন্তা কৰি বহি আছে এনেকৈ? অঁ, যিমান যি হ'লেও নিজৰ ছোৱালী নহয় জানো, বৰকৈ মনত পৰি থাকে। এনেকৈ ঘৰতে দুখ কৰি বহি থাকিলে কিটো হ'ব? এদিন সিহঁতৰ ঘৰৰ পৰা আহিবগৈ। যাম বুলি ভাবোঁ, আকৌ মনটো নামানেও নহয়। তাই কৰা ভুলবোৰৰ কাৰণে মোৰ বৰ খং উঠি থাকে। সেইকাৰণে আচলতে যাবলৈ মনো নাযায়। হ'ব দিয়ক আৰু বাইদেউ, তাই যি কৰিলে আৰু। মানুহৰ ভাগ্যত জন্ম মৃত্যু বিবাহ কেতিয়া কেনেকৈ হয় কোনো নাজানে। তাই বিয়া হ'বলগীয়া আছিলে, হ'ল আৰু দিয়ক। সেইটোকে আকৌ খং কৰি আপুনি নাথাকিব আকৌ। এপাক গৈ আহিব তাইৰ ওচৰলৈ। হয় বাৰু দে, তই ঠিকেই কৈছ। যিমান খং উঠিলেও যি কৰিলোঁ সেইজনী মোৰে ছোৱালী। কিন্তু তাই এনেকৈ মোক বিশ্বাসঘাতকতা কেতিয়াও কৰিব নালাগিছিলোঁ। তাইক মই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ চাচোন। তাইনো বাৰু এতিয়া ডাঙৰ হৈ পেলাই মোক এনেকৈ বুকুতেনো লাখটো মাৰি থৈ যাবগৈ লাগেনে বাৰু? সেইটো কথা মনত পৰিলেহে মোৰ খং উঠে। হ'ব আৰু, যি হ'বলগীয়া আছিলে হৈ গ'ল। আপুনি এতিয়া খং ৰাগবোৰ কৰি নাথাকিব। পিছে বাইদেউ, চাহ একাপ খায় নেকি? অঁ, চাহ একাপ খাবলৈ মন গৈছিলে পাই। যাচোন বনাগে যা। আৰু এই বাবা ক'ত গ'ল বাৰু? তাইক মই ৰাতিপুৱাৰ পৰা দেখাই নাই যে, ঘৰত নাই নেকি সি? অঁ, জানো পাই, ই ক'লেনো গ'ল জানো। ৰাতিপুৱাৰ পৰা ময়ো তাক দেখা নাই। পিছে ৰ'ব দেই, মই চাহখন বনাই আনোগৈ। ইমান ডাঙৰ ঘৰখন সাজিলে বাপেকে, এতিয়া এখন ঘৰত থাকিবলৈ মানুহে নাই। অকল বাবা আৰু মইহে। ঘৰখনত মানুহ নহ'লে মানে বৰ বেয়া লাগে অ'। যি হ'লেও যি নহ'লেও ছোৱালীজনীৰ ঘৰতে এপাক গৈ আহিবগৈ লাগিব। যদি তাই বেছিকৈ কষ্টত থকা দেখোঁ, তেতিয়াহ'লে এখন ঘৰলৈ তাইক মই আকৌ লৈ আহিব লাগিব পাই। মা, তুমি এনেকৈ কি চিন্তা কৰি আছা? নাই, একো চিন্তা কৰা নাই। পিছে তইনো ক'লৈ গৈছিলি? ৰাতিপুৱাৰ পৰা তোক দেখাই নাই যে? মই এনে তিনিআলিৰ ফালে ওলাই গৈছিলোঁ মা। মাও, বৰ ডাঙৰ কথা এটা শুনি আহিলোঁ পাই। অঁ, কি কথা শুনি আহিলি, কচোন বাৰু। মা, ভিনদেউৰ বোলে একদিন গাটো বৰ বেয়া, একেবাৰে বিচনাৰ পৰা উঠিবই পৰা নাই। বাৰ বোলে বহুত কষ্ট হৈছে। মই এতিয়া শুনি আহিছোঁ, ৰহিমে মোক সকলোবোৰ কথা ক'লে। মাও, এবাৰ নহ'লে বাই ঘৰৰ পৰা আহকে নেকি? অঁ, হয় নেকি? কি হ'ল আকৌ তাৰ? নাজানো মা কি হ'ল, খালি গা বোলে বহুত বেয়া। আজি 4-5 দিন হ'ল বিচনাৰ পৰা উঠিবই পৰা নাই। মা, বৈ নহ'লে এপাক গৈ আহোঁগৈ। আজিলৈকে সিহঁতৰ ঘৰলৈ এপাকো যোৱা নাই নহয়। এতিয়া এনেকৈ যাবলৈ বেয়াও লাগিছে। নহ'লে তই যা নেকি, মোক ফোন কৰি দিবি কি হৈছে কি নাই। যদি বেছিকৈ কিবা হৈছে তেতিয়াহ'লে মই যাম বাৰু। নালাগেচোন মা, ব'লা লগতে ব'লা। পিছত আকৌ তোমাক কোনে নিবহি বাৰু? মই যাওঁ জানো? ব'লা মা, ব'লা। এতিয়া আৰু জেদ ধৰি লাভ নাই। ভিনদেউৰ বিপদ হৈছে। আমিবোৰ নকলেনো ভিনদেউৰ ওচৰলৈ কোন আহিব বাৰু কোৱাচোন? দুখীয়া নচলা হ'লেও ভিনদেউটো মানুহেই হয়, নহয় জানো মা, কোৱাচোন তুমি?
হয় বাৰু, ঠিকেই কৈছ তই। ৰহ তেতিয়াহ'লে মই ওলাওঁগৈ বাৰু। মা, যোৱা, ওলোৱাগে যোৱা। মানুহজনী এইকেইদিন বৰ কষ্ট হৈছে পাই। গাটো ভাল পোৱা হ'লেই কেনেবাকৈ হ'লেও কামলৈকে গ'লোহেঁতেন। গাটোৱে ভাল পোৱা নাই নহয় মই। বেছিজনী ইয়াত আহি কষ্টহে পাইছে নেকি ঠিক নাই দেই। ঘৰত ইমান একেবাৰে ৰাজৰাণীৰ দৰে আছিলে, কিন্তু এতিয়া ইয়াত সকলোবোৰ কাম নিজে নিজে কৰিবলগীয়া হৈছে। সেই বিল্ডিংটোৰ পৰা আহি পেলাই এই জুপুৰি ঘৰটোত থাকিবলগীয়া হৈছে। হে প্ৰভু, কিবা এটা পথ দেখুৱাওঁ আৰু, যাতে মই মোৰ মানুহজনীক সদায় সুখী কৰি ৰাখিব পাৰোঁ। গাটোতনো কি বেমাৰটো লাগিলে? ভগৱান মানে কৈছোঁ নহয়, গোটেই সংসাৰ বেমাৰবোৰ মোৰ গাতে দিবহি মানে। তাই বাৰু এখন ঘৰত কষ্ট পাইছে নেকি? তাইক মই এখন ঘৰলৈ কষ্ট দিবলৈ অনা নিচিনাই হৈছে পাই। হেৰি, আপুনি উঠিলে হপায়। অঁ, মই উঠিলোৱে। জোনালী, তোমাৰ এইকেইদিন চাগে বৰ কষ্ট হৈছে ন? মই তোমাক একো এখন কামত সহায় কৰি দিব পৰা নাই নহয়। আৰু এইকেইটা দিনত চলিবলৈ আমাৰ কিমান কষ্ট হৈছে চোৱাচোন বাৰু। হ'ব দিয়কচোন, হ'ব দিয়ক। এইবোৰ কথা কৈ থাকিব নালাগে আপুনি। কষ্ট আৰু সকলোৱে কষ্ট কৰেই দেখোন। কষ্ট কৰিলেহে ইয়াৰ ফল পায়। কষ্ট নকৰিলে জানো হ'ব? হ'ব দিয়ক, আপুনি পৰা দিনকেইটা আপুনি বহুত কৰিলে মোৰ কাৰণে। এতিয়া আপোনাৰ গাটো বেয়া নহয়, সেইকাৰণে আপুনি অকণমান ৰেষ্টত থাকিব লাগিব। এইখিনি কাম আৰু মই আপোনাৰ কাৰণে কৰিব নোৱাৰিম নেকি? হ'লেও জোনালী, তুমি নক'লেও মই তোমাৰ কথা বুজি পাওঁ। মোলৈ সেই চাগে তুমি বহুত পস্তাইছা ন? সেই তেৰিকা, কিনো আজে বাজে কথাবোৰ কৈ আছে নহয়। জানো, মই সকলো জানো। তুমি নক'লেও মই বুজি পাওঁ। তুমি ঘৰত ইমান ধুনীয়াকৈ আছিলা, চাৰিওফালে কাম কৰা মানুহ। ইমান ডাঙৰ বিল্ডিঙৰ পৰা ওলাই আহি ক'ত তুমি জুপুৰিত সোমালাহি বাৰু চোৱাচোন। আগতে তুমি একো কাম কৰিব নালাগে, সকলোবোৰ কাম ঘৰত থকা কাম কৰা মানুহবোৰে কৰি দিয়ে। কিন্তু ইয়াত সকলোবোৰ কাম নিজে নিজে কৰিবলগীয়া হৈছে। তুমি সঁচাকৈ বহুত কষ্টত আছা ন ইয়াত? হেৰি, আপুনি মনে থাকিবনে? নে মানে কি মানে আপুনি এইবোৰ কৈ আছে? হ'ব দিয়ক আৰু, আগতে আছিলোঁ, এতিয়া নাই আৰু। এতিয়াতো নিজে কৰি খাবই লাগিব। ভগৱানে হাত দুখন ভৰি দুখন দিছে, নিজে কৰি খাবলৈ দিছে। লোকলৈ আশা কৰি থাকিলে নহ'ব নহয়। নিজে যিমানখিনি পাৰোঁ সেইখিনি কৰিম আৰু। আপুনি মোৰ এইবোৰ কথা চিন্তা কৰি পেলাই নিজৰ গাটো আৰু বেয়া কৰি নালাব দেই, মই কৈ দিছোঁ। এইবোৰ কথা চিন্তা নকৰিলোঁ, এইবোৰ কথাকে মনলৈ আহি থাকে। মোলৈ আহি তুমি অকণো শান্তিত থকাই নাই, একো সুখ পোৱাই নাই তুমি এখন ঘৰত। ইয়াত আহি কিমান কষ্টত আছা তুমি। ইমান এটা ডাঙৰ বিল্ডিঙত থকা ছোৱালী আহি পেলাই ইয়াত জুপুৰি ঘৰত তুমি কেনেকৈ এডজাষ্ট হৈছা ভগৱানে জানিব আৰু। ইফালে মায়ে আজিলৈকে ফোনত কথা পতাই নাই মই তোমাক পলুৱাই আনিলোঁ বুলি। সেয়া দুখ আছেই। ভাইটি বাৰু মাজে মাজে কেতিয়াবা ক'ৰবাত লগ পোৱা, কিন্তু আজিলৈকে আমাৰ ঘৰলৈ সিও অহা নাই। সেয়া দুখ আছেই। সঁচাকৈ দেই, মই তোমাক দুখ দিবলৈহে বিয়া পাতিলোঁ পাই। এইবোৰ কথা ভাবিলে মানে মোৰ বৰ বেয়া লাগে অ', বৰ বেয়া লাগে। তোমাক মই তোমাৰ নিজৰ মানুহবোৰৰ পৰা আঁতৰ কৰি অনাৰ নিচিনাই হ'ল পাই। আপুনি মানে কি যে মানুহ নহয়, কিনো কৈ আছে পাই। হ'ব দিয়ক আৰু, আপোনাক মই সঁচাকৈ ভাল পাইছিলোঁ কাৰণে আপোনালৈ বিয়া হৈ আহিলোঁ। আৰু এতিয়াতো উপায় নাই, যেনেকৈ হ'লেও দুয়োটা একেবাৰে শেষ উশাহলৈকে একেলগে থাকিবই লাগিব। যিমান কষ্ট হ'লেও যি হ'লেও মই আপোনাক এৰি কেতিয়াও নাযাওঁ। আৰু আপুনি এইবোৰ কথা চিন্তা কৰি কৰি নিজৰ দেহাটো আৰু বেয়া কৰি নালাব দেই। অঁ, এটা কথা হয় বাৰু, মালে মোৰ বৰকৈ মনত পৰে। আৰু মায়ে মোৰ এইবোৰ খঙতে মায়ে মোক ফোন নকৰা হ'ল। আৰু মই ফোন কৰিলে ফোন ৰিচিভ নকৰে, সেয়া মই জানো বাৰু। কিন্তু মাৰ খংনো কিমান দিন থাকিব? এদিন নহয় এদিন নিশ্চয় শান্ত হ'বই। আৰু ভাইটিটো লগ পাই থাকোঁ বাৰু, তাৰ লগত কথা বতৰা হৈ থাকে। আচলতে কি জানে, মায়ে মোক ধনী ঘৰৰ ল'ৰা এটা দেখাইছিলে। ধনী মানে বহুত ধনী ঘৰৰ ল'ৰা আৰু। কিন্তু মই আপোনাক ভাল পাইছিলোঁ কাৰণে আপোনালৈ বিয়া হৈ গুচি আহিলোঁ। আচলতে মায়ে ভাবিছিলে ধন টকা পইচাতে মানুহৰ সুখ, কিন্তু সেয়া কথা নহয়। ধন টকা পইচা থাকিলেও আজিকালি মানুহে সুখ কেতিয়াও নাপায়। ধন টকা পইচা এগাল থাকিলে কি হ'ব, যদি গিৰিয়েক ঘৈণীয়েকৰ মাজত মিলে নাথাকে, সদায় যদি মতভেদ হৈ থাকে, সদায় যদি কাজিয়া হৈ থাকে, সদায় যদি গিৰিয়েকটো অশান্তিত হ'ব লাগে, সদায় যদি ঘৈণীক যদি অশান্তিত হ'ব লাগে, এয়া আৰু সংসাৰ নেকি? হা, এইবোৰতো ধন টকা পইচা একো পূৰাব নোৱাৰে নহয়। সেইকাৰণে এইবোৰ আপুনি আজে বাজে কথা চিন্তা কৰি নাথাকিব। মই আপোনাৰ লগত এনেকৈ সুখী হৈ আছোঁ। তোমাৰ এইবোৰ কথাই মোৰ মনলৈ বহুত সাহস আনে জোনালী। এইবোৰ কথা শুনিলে মই বহুত সাহস পাওঁ, জীয়াই থাকিবলৈ প্ৰেৰণা পাওঁ, জানা তুমি। মই আপোনাৰ লগত এতিয়া যেনেকৈ আছোঁ সদায় তেনেকৈ থাকিম। আপুনি অকণো চিন্তা নকৰিব। পিছে এতিয়া আপুনি গাটো অকণমান ভাল পাইছেনে বাৰু? অকণমান ভাল পাইছোঁ বাৰু আগতকৈ। জোনালী, মোক গৰম পানী এটোপা দিবা নি বাৰু? অঁ, ৰ'ব, মই গৰম পানী অকণ দিওঁ। আপুনি অকণমান বাহিৰলৈ যেন তেনে উঠি পেলাই ৰ'দটো লওকহিচোন। এই 10টা বজাৰ আগৰ ৰ'দটো বৰ ভাল মানুহৰ দেহৰ কাৰণে। আহক, অকণমান উঠি পেলাই ৰ'দটোকে ল'ব আহক। ঠিক আছে ব'লা, মই যাম বাৰু লাহে লাহে। অঁ, আপুনি আহক, মই গৰম পানী অকণ পাতোঁগৈ ৰ'ব। জোনালী, তুমি যিমান মোক লুকুৱাই পেলাই কথা ৰাখিলেও
বা যিমান তুমি মুখ খুলি কথা নক'লেও মই তোমাৰ মুখতে সকলোবোৰ ধৰা পেলাব পাৰোঁ। মই জানো মাৰ লগত তুমি আজি কথা নপতা 6 মাহ 7 মাহে হ'ব হ'ল। মাক দেখা নাই তুমি কিমান দিন হ'ল। ভাইটিক বাৰু লগ পাই থাকা সেইটো বেলেগ কথা বাৰু, কিন্তু তুমি এনেকৈ যে আছা মাৰ অবিহনে ইমান দিন, তুমি কেনেকৈ আছা সেয়া মই ভালদৰে বুজি পাওঁ। কিন্তু কি কৰিবা কোৱাচোন, ভগৱানে মোক দুখীয়া বনালে, আৰু তুমি এই দুখীয়াটোলৈ বিয়া হৈ পেলাই তুমি নিজৰ মাক, নিজৰ ভাইটি এইবোৰৰ পৰা আঁতৰত থাকিব লগা হৈছে। হেৰি আহক, গৰম পানী হ'ল নহয়। অঁ গৈছোঁ ৰ'বা, যাওঁ গৰম পানী কিবা খাই পেলাই ৰ'দত অকণমান বহি দিওঁ। গাটো যিমান বেয়া লাগিলেও বিচনাত বেছিকৈ শুই থাকিলে মানে আৰু বেছিহে বেয়া লাগে। যাওঁ ময়ো। বাবাও, মোৰ মাজত থকা ঘৰটো কি এইটোহে নেকি? অঁ মা, এই মানুহজন দেখোন এইটো বুলিয়ে ক'লে। নাজানো আৰু, ৰ'বা মাতিলেহে গম পাম। মা শুনা কিন্তু দেই, তুমি যিটো কথা নক'বা দেই মা, একেবাৰে মনে মনে থাকিবা। হ'ব বাৰু দে, একো নকওঁ মই। বা, অ' বা অঁ ৰ'ব দেই, কোন আহিছে? ওলাই গৈছোঁ ৰ'ব। মা, এইটো দেখোন বা ভাগৰ মাতে হয়। আমি মানে ঠিক জেগাতে আহিছোঁ। অঁ এইটো মাজনী ভাগৰ মাতে হয়। মা, ভাইটি, তোমালোক আহিছা? অঁ বা, আমি আহিছোঁ। কেনেকুৱা বা, তোৰ ভালনে? ভাইটি, তই কেনেকৈ আহিলি আমাৰ ঘৰলৈ? মা তুমি আমাৰ ঘৰলৈ আহিছা? মা তুমি সঁচাকৈ আমাৰ ঘৰলৈ আহিছা? মাজনীও, তই ভালে আছনে আই? ভালে আছ? অঁ মা, মই ভালে আছোঁ। তোমালোকৰ ভালনে? আমি আছোঁ আৰু মাজনী ভাল বেয়া মাজতে। কিন্তু এনেকৈ হঠাৎ ওলালে যে, একো খা খবৰ নিদিয়াকৈ? কিয় বা, তই হ'বলৈ বেয়া পাইছ নেকি? নাই পোৱা ভাইটি, কেলেনো বেয়া পাম? তহঁতি ইমান দিনৰ মূৰত আহিছ। আজি বিয়া পতা 7-8 মাহেই হ'ব হ'ল। 7-8 মাহৰ মূৰত আমাৰ ঘৰলৈ আহিছ। কিমান ভাল লাগিছে মইহে গম পাইছোঁ। মইতো ভাবিছিলোঁ মায়ে চাগে মোক গোটেই জীৱনৰ কাৰণে এৰি দিলে। নাই এৰা মাজনী, নাই এৰা। মই জন্ম দিয়া ছোৱালীজনীক কেনেকৈনো বাৰু এৰি দিওঁ? পিছে মাজনী যোৱাই নাই নেকি? আছে মা, তেওঁ ভিতৰতে আছে। পিছে মা, ভাইটি, আহা বহাহি আহা। মই কথাৰ হেৰিতে পাহৰি গৈছিলোঁ। আহা বহাহি আহা। হেৰি আহকচোন, ওলাই আহক বাহিৰলৈ। কোন আহিছে চাবহি আহক। আমাৰ ঘৰ দুৱাৰ এনেকুৱাই আৰু। কিন্তু মা, তুমি চিন্তা নকৰিবা, এইখন ঘৰত মই বহুত সুখেৰে আছোঁ। মা, গম পাইছোঁ তই কিমান সুখেৰে আছ। তোক চেহেৰাত দেখিয়ে মই সকলো গম পাইছোঁ। পিছে ভাইটি, কচোন সঁচাকৈ, ইমান মানে ল'ৰালৰিকৈ কিয় আহিলে আমাৰ ঘৰলৈ? কালি মই তিনিআলিলৈ ওলাই যাওঁতে শুনিলোঁ বোলে ভিনটোৰ গাটো একেবাৰে ভাল নহয়। 4-5 দিনমান হ'ল বিচনাতেই আছে। তাকে মাক ক'লোগৈ বোলো বৌচোন যাওঁগৈ, বাইজনীনো কি কৰিছে কি নাই তাকে চাবলৈ আহিলোঁ আকৌ। অঁ হয় নেকি? হয় বাৰু, এওঁৰ গাটো ভাল নহয়। আজি 4-5 দিন বিচনাতে আছে। আৰু মোৰতো শাহু শহুৰ নায়েই, অকল আমি দুজনহে। তাকে ময়ে সকলোবোৰ সেৱা শুশ্ৰূষা কৰিব লগা হৈছে আৰু। পিছে তহঁতি আমাৰ ঘৰটো চিনি পালি কেনেকৈ? তিনিআলিৰ চাইকেল দোকানজন যে, তেওঁ সুধিলোঁ আকৌ, তেওঁ দেখাই দিলে ঘৰটো। ভাইটি, মা, আপোনালোক আহিছে আমাৰ ঘৰলৈ? অঁ ভিনটো, আমি আহিছোঁ আকৌ। আমি অহা দেখি ইমান আচৰিত হ'ব লগা কি আছেনো? জোঁৱাই, ভালে আছা তুমি? অঁ মা, আছোঁ আৰু দিয়ক আপোনালোকৰ আশীৰ্বাদতে। এনেকৈ একো খবৰ নিদিয়াকৈ হঠাৎ ওলালেহি যে? অঁ, তোমাৰ এই গা বেয়া বুলি খবৰ পাই লৰালৰিকৈ গুচি আহিলোঁ আৰু। অঁ, এতিয়া যথেষ্টখিনি ভাল পাইছোঁ বাৰু মই গাটো। পিছে আপোনালোকৰ সকলোৰে ভাল নহয়? আমাৰ সকলোৰে ভাল ভিনটো, আমাৰ সকলোৰে ভাল। পিছে জোঁৱাই, মাজনী, তহঁতৰ লগত এটা মোৰ বৰ ডাঙৰ কথা আছিলে। কি কথা মা? কোৱা আকৌ। বাবা আৰু মই তহঁতৰ দুটাক আমাৰ ঘৰত একেবাৰে কাৰণে লৈ যাবলৈ আহিছোঁ। তহঁতি কিন্তু না নকবি, কাৰণ মাজনী, তইতো দেখিছই দেউতাৰে কিমান আশাত সেই ঘৰটো বনাইছিলে। আৰু এতিয়া সেই ঘৰটোত অকল বাবা আৰু মইহে থাকোঁ। এতিয়া গোটেই ঘৰখন খালী খালী যেনে লগা হৈছে তই যেতিয়াৰ পৰা এখন ঘৰত নাই। সেইকাৰণে ভাবিছোঁ তই আৰু জোঁৱাইটো আমাৰ ঘৰতে থাকিবি বুলি। অঁ বা, তই প্লিজ না নকবি। তহঁতি এখন ঘৰত থকাতকৈ আমাৰ লগত একেলগে থাকিবি। আৰু ভিনদেউ, আপুনি চিন্তা নকৰিব, আপুনি তাতে ভাল কাম এটা পাই যাব। নাই ভাইটি, তই এইবোৰ কি কথা কৈছ? আমি এখন ঘৰতে থাকিম, আমি এখন ঘৰতে সুখেৰে আছোঁ। তালৈ নাযাওঁ আৰু দে। তালৈ বাৰু কেতিয়াবা মাজে মাজে গৈ থাকিম, কিন্তু একেবাৰে কাৰণে তালৈ নাযাওঁ আমি। মাজনী, তই এইবোৰ কি কথা ক'বলৈ আহিছ? তই এখন ঘৰত কেনেকৈ আছ মই জানো ভালদৰে। তই এখন ঘৰত থাকিব নোৱাৰ মাজনী, নোৱাৰ। ইয়াত আৰু কিমান কষ্ট খাই থাকিবি। বৈ আমাৰ ঘৰলৈ বৈ। অঁ বা, বৈ,
তাতে থাকিবি আকৌ ইমান ডাঙৰ ঘৰটো থাকোঁতে আৰু তাত অকল মা আৰু মইহে থাকিম তহঁতেও থাকিব পাৰিবি ভিনদেউ ব'লক আমাৰ ঘৰলৈকে ব'লক এইবোৰ এইবোৰ তোমালোকে কি কি কথা কৈ আছে ভাইটি মই কওঁ পাৰোঁ দুখীয়া কিন্তু আত্মসন্মান মোৰো আছে তোমালোকে কি ভাবিছা এইখন ঘৰত কি তোমাৰ বায়েৰে কি খাবলৈ নাপায় পেটত গামোচা মাৰি থাকে বুলি ভাবিছা নেকি 3 সাঁজ 10 টোমত ধুনীয়াকৈ খুৱাই আছোঁ মই কিন্তু একদিন মোৰ গা বেয়া হোৱাৰ কাৰণে মই কামলৈ যাব পৰা নাই সেইকাৰণে তাই সকলোবোৰ কাম অকলে কৰিবলগীয়া হৈছে সেইটো সঁচা কথা বাৰু কিন্তু কিন্তু তাইক সোধাচোন প্ৰতিটো কামত প্ৰতিটো ক্ষেত্ৰত তাইক মই সহায় কৰোঁ এতিয়া মোৰ গা বেয়া কাৰণেহে মই কৰিব পৰা নাই আৰু তোমালোকে কৈছা কি এইখন ঘৰ এৰি পেলাই মই তোমালোকৰ ঘৰত চপনীয়া কাটিব লাগে এইটো মই কেতিয়াও হ'বলৈ নিদিওঁ মই সেইখন ঘৰলৈ কেতিয়াও নাযাওঁ ভিনদেউ আপুনি কথাবোৰ অকণমান ভুলকৈ বুজিছে আমি সেইবুলি কোৱা নাছিলোঁ নহয় এই হ'ব কি চেঞ্চত কৈছা মই ভালদৰে বুজি পাইছোঁ ইয়ালৈ আলহীৰ দৰে আহিছা আলহীৰ দৰে খাই বৈ যাবাগৈ তাতকৈ বেছি আমাক দিহা পৰামৰ্শ দিব নালাগে এই 6 মাহ দিন আমি তেনেকৈ থাকিলোঁ আমি কেনেকৈ আছোঁ কি কৰিছোঁ তোমালোকে জানো চাবলৈ আহিলা নাহিলা নহয় এতিয়া মোক ঘৰ যোৱা কৰিবলৈ নিবলৈ আহিছে জোঁৱাই তুমি কিন্তু কথা সীমা চেৰাই গৈছা অকণমান মুখ চম্ভালি কথা ক'বা নিজৰ ওচৰতে একো এটা ফুটাকৈ নাই তাৰ ওপৰত তাৰ আকৌ বৰ কথা ভাল কথা ক'লে চালে আমাক বেয়া পোৱা হা অঁ মোৰ ওচৰত এটকাও নাথাকিব পাৰে কিন্তু মই আপোনালোকৰ ওচৰত গৈ হাত পাতি থকাকৈ নাই যি কৰিছোঁ যি মেলিছোঁ নিজৰ বলত কৰিছোঁ ইয়াত আপোনালোকে মাত মাতিবলৈ অধিকাৰ নাই হেৰি এইবোৰ কি কৈছে আপুনি মনে থাককচোন মনে থাকক তোমাক যে এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ জোঁৱাই আজিহে তোমাৰ আচল পৰিচয় ওলাই পৰিছে দেই সঁচাকৈ পাই ভিনদেউ মই তোমাক কিন্তু এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ আজিহে তোমাৰ আচল পৰিচয়টো গম পালোঁ মই আচলতে আমাৰ ঘৰলৈ তোমাক নি পেলাই আমি কি তোমাক কষ্ট দিম বুলি ভাবিছিলা নেকি যদি এইবুলি ভাবিছা একেবাৰে ভুল ভাবিছা মই তোমাৰ ভালৰটো কথা চিন্তা কৰিহে কৈছিলোঁ যে আমাৰ ঘৰলৈকে ব'লা বুলি কাৰণ সেইটো ইমান ডাঙৰ ঘৰটোত কোন থাকিব বাৰু চাৰিওফালে অকল একেবাৰে নিজা লাগে বাবা ওলাই গ'লে মানে একেবাৰে নিজা নিচিনাই লাগে সেইখন ঘৰত মই তোমাক চাকৰ খুটাবলৈ নিনিও সেইখন ঘৰত মই তোমাক মোৰ ল'ৰাৰ দৰে ৰাখিলোহেঁতেন কিন্তু তুমি এইবোৰ কি ক'লা মোক তুমি এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ তোমাৰ যে মেণ্টেলিটি ইমান ঠেক হ'ব সঁচাকৈ ভবা নাছিলোঁ দেই মই ব'লা মা ব'লা ইয়াত আৰু আমি এক মুহূৰ্ত নাথাকোঁ আৰু শুনি ল'বা যদি তোকো কৈছোঁ আৰু জোৱাকো কৈছোঁ জীৱনত যদি কেতিয়াবা কিবা বিপদ হয় নহয় মোৰ ওচৰলৈ কিন্তু কেতিয়াও নাযাবি যেনেকৈ যি কৰ নিজেই হেণ্ডেল কৰি ল'বি মা এইবোৰ এনেকৈ কিয় কৈছা তোমালোকে এইবোৰ মানে কি হ'ল বাৰু মা খং নকৰিবাচোন তুমি আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰলৈ আহিছিলা আৰু আজিয়েনো এইবোৰ হ'ব লাগেনে মাও তুমি এওঁক ক্ষমা কৰি দিয়া আচলতে এওঁৰ খংটো পটককৈ উঠে এওঁ খঙতে চাগে কি ক'লে তোমাক একো মানে তেওঁ ধৰিব নোৱাৰিলেও মা তেওঁক তুমি ক্ষমা কৰি দিয়া নাই এই যি কৈছে ঠিকেই কৈছে তাক মই কেতিয়াও মাফ নকৰোঁ পিছে মাজনী আমি গৈ থাকোঁ তোৰ ঘৰলৈ আৰু নেক্সট কেতিয়াও নাহোঁ আমি বাবা বৈ যাওঁ বৈ কি ভাবি আহিছিলোঁ চালা কি হ'ল ইয়াত অঁ মা ব'লা যাওঁ ব'লা ভাইটি শুনচোন এই যাওক দিয়া যাবলৈ দিয়া সকলোবোৰ আপোনাৰ কাৰণে হ'ল মা ইমান দিনৰ মূৰত এইখন ঘৰলৈ আহিছিলে আৰু মায়েনো কি বেয়া কথাটো কৈছিলে মায়ে আমাৰ ঘৰখন ডাঙৰ কাৰণে আমাক তাতে থাকিবলৈ মাতিছিলে আৰু সেইটো ইমান সৰু কথাটো আপুনিনো ইমান ডাঙৰ কৰিব লাগেনে বাৰু নাই তুমি নাজানা এইবোৰ কথা মোৰ কি আত্মসন্মান নাই বুলি ভাবিছিলে মই নিজে নাখাই হ'লেও তোমাক খুৱাম তুমি চিন্তা নকৰিবা আৰু মই তোমালোকৰ ঘৰত এই ঘৰ যোৱা খাটিবলৈ কোনোদিন নাযাওঁ এইখন ঘৰতে থাকিম এইখন ঘৰতে মৰিম এইখন ঘৰতে জীয়াম চালা অতদিনটো খবৰ নাই কেনেকৈ আছোঁ কেনেকৈ খাইছোঁ দুখীয়া বুলি চালা মোৰ ঘৰলৈ অহাই নাছিলে আজি আহি পেলাই মোক চালা ঘৰ যোৱা কৰিবলৈ নিয়া ঠাণ্ডা কেলৈ যাম মই প্ৰভু কি হ'ল বাৰু এইবোৰ ভাবিছিলোঁ মাহঁতে আহিছে ভাইটিহঁতে আহিছে কিবা এটা ভাল হ'ব নেকি আমাৰ লগত নাই আগতে যিমান বেয়া আছিলে এতিয়া তাৰ দুগুণহে বেয়া হ'ল আমাৰ লগত